জন্ম দিয়ে এনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই। আমিও ইমান বহুত আমি শুশ্ৰূষা কৰিছোঁ। আমাৰ শহুৰ শাহুক হগা মোটা ধুৱাই মেলি আমি ইমান প্ৰতিপাল কৰি মাৰিলোঁ। এতিয়া শুনি মানে বহুত দুখ লাগিছে। আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে। তাৰপিছত কওঁ, দাদা আপোনাৰ ফুলবোৰ বৰ ধুনীয়াকৈ ফুলবোৰ ৰুৱে। তাৰপিছত গুটি দিব নিবলৈ দি দিয়াচোন বিনিত গুটি দি দিয়া। তেতিয়া আমি কওঁ মানে মানুহজন সঁচাকৈ বোলো বহুত ভাল দেই। মানুহজনে বহুত দুখত তাত বহি থাকে। আমি ভাবোঁ মানুহজন কেলৈ ইমান দুখত বহি থাকে। কেতিয়াবা আমাৰ নামঘৰত ভাওনা চাওনা কিবা কিবি হ'লে বিনীতে লৈ আহে, চাই আহি পেলাই মানুহজনে কিন্তু কাৰো লগত কথা নাপাতে, বহুত মনে মনে বহি থাকে। ফোন কৰিছে যে তহঁতৰ নাতি নাতি হৈছে যে লৈ আছোঁ, মোৰ চাবলৈ মন গৈছে। নাতি নাতি বুলি ক'লে কেনেকুৱা মাক বাপেকৰ আইতাক ককাকৰ, নিজৰ মাক বাপেকতকৈ আইতাক ককাকৰ নাতিসকলে বেছি মৰম, খুব মৰম লাগে। মানে কিমান চাওঁ চাওঁ হেঁপাহ কৰি আছিলে, কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে, যিমানে বাপেক মাক বেয়া নহওক লাগিলে, কিন্তু তেনেকুৱা কৰিব নাপায়। তেওঁলোকে উপলব্ধি কৰা নাই নেকি? তেওঁলোকে কেঁচুৱা জন্ম দিওঁতে কেনেকৈ ডাঙৰ দীঘল কৰি ইমান মৰমত ডাঙৰ দীঘল, কিয় তেওঁলোকে তেনেকুৱা কৰিলে মাক বাপেক, যিমান বেয়া নহওক লাগিলে। কি ক'ব সেই পুত্ৰ বুজি? কি ক'ম আৰু, তেনেকুৱা পুত্ৰ পৃথিৱীত হোৱাতকৈ নোহোৱাই ভাল, মৰি যোৱাই ভাল। তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয়। তেওঁলোকে কি শিক্ষা কৰিলে? তেওঁলোকৰ শিক্ষাত মানুহে ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ, তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু, তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই। মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব, মানুহক জ্ঞান হ'ব লাগিব। তেনেকুৱা পঢ়া শুনা শিক্ষা কামত নাহে। এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম। তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে সেইবিলাকৰ কেলৈ কি থাকি গ'ল? তেনেকুৱা মানুহ নাই, পৃথিৱীত নাই। ঠিক আছে, হ'ব। পাইছোঁ সেইটোত। বিশেষকৈ মই মাছ মাংস অনাৰ লগে লগে তেওঁলোকে ফোন কৰি দিছে তোলে, আৰু তেওঁ ৰৈ থাকে খাবৰ কাৰণে। ঘৰত যোৱা নাই, মোৰ ভতিজাটোৱে দি থৈ আহেগৈ। কিন্তু কালিৰ পৰা বৰ সেইটোত আঘাত পালোঁ আমি। কালিৰ পৰা প্ৰতাপ বৰদলৈ যে মোৰ ল'ৰালৈ ফোন এটা তুমি কৰিবাচোন। তাৰপৰা মই ফোনটো কৰিলোঁ, কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু। গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে, আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব, আহিব। তেখেতে ফোনটো কৰি পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব। কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল, আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেচপঞ্চ নাপালোঁ। সেইটো তেওঁ কিবা ভগৱানে আমাৰ বুলি আনিলে হয়তো। আমি দেউতাক প্ৰতিপাল কৰিবলৈ নাপাইছিলোঁ, সেই প্ৰতিপালটো তেখেতক আমি কৰিলোঁ। কেতিয়া ভৰ্তি কৰিছিলে মেডিকেলত? আমি 24 তাৰিখে ভৰ্তি কৰিছিলোঁ যোৰহাট মেডিকেল কলেজত, জেনেৰেল ৱাৰ্ডত, মেডিচিন বিভাগত। 3-4 দিন আপুনিয়ে ৰখিলে? মোৰ দাদা থাকিলে, মই থাকিলোঁ। ঘৰৰ আমাৰ থাকোঁগৈ। ফোন কৰিছিলোঁ মই। কি ক'লে? সেইদিনা ফোন কৰিছিলোঁ মই, এই বোলে এনেকুৱা কথা আপোনাৰ দেউতা, কিন্তু আজিলৈকে ফোন কৰা নাই। দেউতাই মোক ফোন নম্বৰটো দিলে, 3 বছৰ আমাৰ লগতে থাকিলে, আমাৰ নিজৰ অভিভাৱক হিচাপে থাকিলে। তেওঁ সকলো ক্ষেত্ৰত সুখ দুখৰ কথা সকলো তেওঁ কয়, আৰু সেই কাৰণে তেখেতক আমি নিজৰ পিতৃ বুলি ভাবোঁ। কাৰণ আমাৰ দেউতা 1985 চনতে ঢুকালে। সেই সূত্ৰে তেখেতক আমি পিতৃ হিচাপে পাই আমিও বৰ সুখী হৈছিলোঁ। হঠাৎ কালি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। হয়, কাৰণ পুত্ৰ ল'ৰা ছোৱালী কেলৈ ডাঙৰ কৰে? কাৰণ এজন ডাক্তৰ বনাবলৈ হ'লে মাক বাপেকৰ বহুত ত্যাগ থাকিব লাগিব। তেওঁ 2জনকৈ ডাক্তৰ তেওঁ পঢ়ুৱালে। আজি সমাজত তেওঁ এজন প্ৰতিষ্ঠাপক হৈ আছে, কিন্তু সেইখিনি মূল্যত তেওঁলোকে বৰ্তমান আজি তাৰিখলৈকে নিদিলে। সেইটো তেওঁ সেই কিষ্টা থাকিলে। ফোনো কৰিছিলে, তুমি তোমাৰ মুখখন চাওঁ বুলি এবাৰ আহিবা।